সকলোকে নমস্কাৰ গুড এমসি আজি মই আমাৰ এগৰাকী খুব এক্টিভ লেডি শান্তি বৰ্মা বাইদেউৰ লগত আছো আৰু বাইদেউৰ লগত বুলো এটা প্ৰডাক্টৰ আমি ডিসকাশন কৰো বাইদেউ প্ৰথমে আপোনাক নমস্কাৰ গুড এমসি আপুনি আমাৰ কোম্পানীৰ যেটো ফেস ওয়াশ হালদি চন্দন ফেস ওয়াশ মই দেখিছো এই ফেস ওয়াশটো অকনমান আমাক দেখাই দিয়কচোন এসোসিয়েটত এইটো ফেস ওয়াশ এই ফেস ওয়াশটো মেডামৰ খুব ধুনিয়া নিজৰ এক্সপেৰিয়েন্স আৰু মেডামে ফিল্ডত গৈ খুব ধুনিয়া এক্সপেৰিয়েন্স আছে দুটা এক্সপেৰিয়েন্স আছে মেডামৰ আৰু প্ৰথমে দেৰি নকৰি পুনে মেডামৰ ওচৰলৈ যাও মেডাম আপুনি আপোনাৰ নামটো আৰু এড্ৰেছটো দি আপোনাৰ অভিজ্ঞতাবিলাক কক এই প্ৰডাক্টটো ব্যৱহাৰ কৰিলে কি হয় এইখিনি কক গুড এমসি মোৰ ঘৰ দলমুখ চাৰিআলি শিৱসাগৰ মোৰ নামটো শান্তি বৰ্মা মই এই ফেস ওয়াশটো নিজে প্ৰথমে ঘঁহিলো মোৰ মুখত দাগ চাগ বহুত আছিলে হয় এটো পিম্পল সিম্পল আছিলে এটো লগালটো বহুত ভাল পালো ইয়াৰ লগত মানুহকো বুজালো আৰু বুজাই মেলি দিলো তেওঁলোকো ললে লোৱা পিছত কৈছে নহয় বলে ফেস ওয়াশটো বহুত ভাল বলে আমি বলে ফাৰ্মেসি পালো ইমান ভাল নাপাও আৰু এটো ভালে বেয়া নহয় তে হেতুতকে এটো বলে ভাল পাও অৰ্গেনিক আয়ুৰ্বেদিক বলে আগতে এটো ঘইছিল এতিয়া আপোনাৰ পা লোৱা পিছত এটোৱে লও আৰু খালি আপুনি দি থাকিব বুলি কয় মই ঠিক আছে আপোনালোক কল কৰিলে মই দি যাম না এটা কথা কে মই ভাল লাগে যে কি আপুনি এটো এটা প্ৰডাক্ট আমাৰ কোম্পানী বহুত সেলিং কৰে আৰু সেলিং কৰাটো কৰাই কিন্তু আপোনাৰ নিজৰ এক্সপেৰিয়েন্স আছে ফিল্ডত এনে কিছুমান মানুহ পাইছে নি যি সকলৰ প্ৰবলেম আমাৰ ফেস ওয়াশটো যোগেদিহে ভাল হৈছে আছে তেনেকা এটা অভিজ্ঞতা কওকচোন আপুনি অকনমান শুনো কেবাটাও মই দিলো তেওঁলোকৰ মানে গুটে দাগ হৈছিল পুলা পুলা হৈ যায় না সাহি পৰনে কি বুলি কয় অসমীয়া তেনেকে সাহি পৰিছিল তাৰপিছত মই জেল দিলো এলোভেৰা জেল তুলসী আৰু ফেস ওয়াশ দিলো চন্দন ফেস ওয়াশ চন্দন ক্ৰীমটো দিলো চন্দন হালদি ক্ৰীমটো হেতু লগাই মানে তেওঁলোকে বহুত ভাল পালে এতিয়াও ঘঁহি আছে মানুহে কৈছে বাইদেউলে বহুত ভাল আছে ভাল আছে তো ভালে কব আপোনাৰ ফেস ওয়াশটো আপোনাৰ অলপ আমাৰ কাস্টমাৰ আছে আপোনাৰ ইনে মাহটোত আপোনাৰ কিমানটো ফেস ওয়াশ ইনে সেলিং কৰা হয় আপুনি আমাৰ কোম্পানী মাহটোত 10টা মান যায়গে খুব ধুনিয়া প্ৰডাক্ট দেখিছে আপোনালোকে হালদি চন্দন ফেস ওয়াশ এটো আমাৰ পিম্পল ছটা সকলে আপোনালোকে ইউজ কৰিব যি সকলৰ মুখত ড্ৰাই স্কিনৰ কাৰণে আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰিব খুব ধুনিয়া ৰিজাল্ট আৰু বহুত ৰিজাল্টস আছে এটো ময়ো আজি ধৰক আইএমসি যিমান দিনৰ পৰা আইএমসি জয়েন হৈ আছো হিমান দিনৰ পৰা এইটো প্ৰডাক্ট ব্যৱহাৰ কৰি আছো খুবেই সাংঘাতিক ৰিজাল্ট আৰু আমাৰ কোম্পানীত বহুত সেলিং হয় প্ৰডাক্টটো তো বাইদেউৰ যোগেদি তেওঁ অভিজ্ঞতা এটা জানিলো তেওঁ যে প্ৰডাক্টটো ইমান ৰিটেইলিং কৰে কেনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স লৈ পিনে ৰিটেইলিং কৰে তাৰ অভিজ্ঞতাটো আমি বাইদেউৰ মুখৰ পৰা শুনিলো ধন্যবাদ বাইদেউ আশা ৰাখিছো আপুনি আপোনাৰ কৰ্মত আগুৱাই যাওক আৰু খুব ধুনিয়াকে প্ৰডাক্ট ৰিটেইলিং কৰক সেলিং কৰক আৰু যেতিয়াই আমি সেলিং কৰা হয় বা ৰিটেইলিং কৰা হয় আমাৰ এক্সপেৰিয়েন্স বাঢ়িব আৰু তেতিয়াই আমাৰ বিবি বাঢ়িব হয়নে আৰু আপুনি আপোনাৰ কৰ্মত আগবাঢ়ি গৈ আপোনাৰ যেটো নেক্সট আপোনাৰ যেটো পজিশন আপোনাৰ যেটো ৰেংক হে ৰেংকটো খুব সোনকালে যাতে এচিভমেন্ট কৰে তাৰে আশা থাকিল আৰু তাকে আজি কৈ আমাৰ সেশনটো ইমানতে সামৰিছো তো থ্যাংক ইউ গুড এমসি